নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই অঞ্জলি বৰুৱে তোমালোকক এই কক্ষালৈ স্বাগতম জনাইছো। আজি আমি ষষ্ঠ শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ প্ৰথম অধ্যায় বিজ্ঞানৰ বিচিত্ৰ জগতখনৰ বিষয়ে আলোচনা কৰিবলৈ ওলাইছো। এই অধ্যায়টোৰ জৰিয়তে আমি বিজ্ঞানী কেনেদৰে হ'ব পাৰি বা বিজ্ঞানী হ'বৰ কাৰণে কেনেকুৱা ধৰণৰ গুণ অধিকাৰী হ'ব লাগে সেই সম্পৰ্কে আমি আলোচনা কৰিম। এতিয়া আমি চাওঁ আহাচোন কি কৈছে আমাক কৈছে যে তুমিও বিজ্ঞানী হ'ব পাৰা। এতিয়া তোমালোকৰ বাৰু ইচ্ছা যায় নে বিজ্ঞানী হ'বৰ কাৰণে? নিশ্চয় সকলোৰে চাগে বিজ্ঞানী হ'বৰ কাৰণে ইচ্ছা যায়। এতিয়া বিজ্ঞানীয়ে কি কৰে তোমালোকে জানানে? বিজ্ঞানীৰ কাম হৈছে কি? বিজ্ঞানীয়ে সদায় নতুন নতুন তথ্য কি কৰে? আৱিষ্কাৰ কৰে বা উদ্ভাৱন কৰে। কি কৰে বিজ্ঞানীয়ে? বিজ্ঞানীয়ে সদায় নতুন তথ্য বা নতুন নতুন বস্তু কি কৰে? আৱিষ্কাৰ কৰে বা উদ্ভাৱন কৰে। এতিয়া কেইটামান উদাহৰণৰ চাওঁ আহা। উদাহৰণ দিছে যে মোবাইল ফোন, মটৰ গাড়ী, উৰাজাহাজ, ৰন্ধন গেছ, দৰৱ আদি এই সকলোবোৰ কি হয়? বিজ্ঞানৰে অৱদান হয়। বিজ্ঞানৰ ফলতে আমি এই সকলোবোৰ বস্তু আমি লাভ কৰিবলৈ সক্ষম হৈছো। এতিয়া কৈছে যে বিজ্ঞানী হ'বৰ কাৰণে প্ৰথম কামটো হৈছে আমি কি কৰিব লাগিব? পৰ্যবেক্ষণ কৰিব লাগিব। আমি সদায় বিজ্ঞানী হ'বৰ কাৰণে আমাৰ চাৰিওকাষে থকা বস্তুবিলাক ভালদৰে কি কৰিব লাগিব? লক্ষ্য কৰিব লাগিব বা পৰ্যবেক্ষণ কৰিব লাগিব। এতিয়া আমি চাওঁ আহা চৰাইৰ ক্ষেত্ৰতে চাওঁ আহা। এতিয়া আমি জানো সকলোৱে চৰাই দেখিছো। চৰাই কি কৰিব পাৰে? ডেউকাৰ সহায়ত উৰিব পাৰে। এতিয়া চোৱা আমাক কৈছে যে চৰাইয়ে কেনেদৰে উৰে? কেনেদৰে উৰে ছাত্ৰ-ছাত্ৰীসকল? চৰাইয়ে সদায় কিহৰ দৰে উৰে? শুৱাৰ দৰে উৰে। আমি যেনেকে ঠিক সেনেকুৱা ধৰণে চৰাই কি কৰে? উৰে বুলি কৈছে। এতিয়া চৰাইয়ে কৈছে যে মূৰৰ ওপৰৰ ফালে আৰু পিছ অংশ তল ফালে এনেদৰে নুৰে। চৰাইয়ে সদায় শুৱাৰ দৰে উৰে, মূৰ ওপৰৰ ফালে আৰু পিছ অংশ তল ফালে এনেদৰে কেতিয়াও চৰাইয়ে নুৰে বুলি আমাক কৈছে। এতিয়া আৰু এটা উদাহৰণ দিছে যে উৰাজাহাজৰ ক্ষেত্ৰত। উৰাজাহাজে কেনেদৰে উৰে? তোমালোকে সকলোৱে নিশ্চয় দেখিছা আকাশেৰে কি উৰি যায়? উৰাজাহাজ উৰি যায়। এতিয়া উৰাজাহাজে কেনেদৰে উৰে বুলি কৈছে চোৱা? শুই থকাৰ দৰে উৰি যায়। উৰাজাহাজ কেনেদৰে উৰে? শুই থকাৰ দৰে উৰে। এতিয়া তোমালোকে বাৰু জানানে উৰাজাহাজ কোনে আৱিষ্কাৰ কৰিছিলে? উৰাজাহাজ আৱিষ্কাৰ কৰিছিলে কোনে চোৱা? উইলবাৰ ৰাইট আৰু অৰভিল ৰাইটে কি কৰিছিলে? উৰাজাহাজ আৱিষ্কাৰ কৰিছিলে। উৰাজাহাজ কোনে আৱিষ্কাৰ কৰিছিলে? মনত আছেনে তোমালোকৰ? তোমালোকে এইবিলাক মনত ৰাখিবা। এইবিলাক পৰীক্ষা আহিব পাৰে। উৰাজাহাজ কোনে আৱিষ্কাৰ কৰিছিলে? উইলবাৰ ৰাইট আৰু অৰভিল ৰাইটে কি কৰিছিলে? উৰাজাহাজ আৱিষ্কাৰ কৰিছিলে। এতিয়া চোৱা কি কৈছে? সৰুৰে পৰা তেওঁলোক অতি কৌতূহলী আৰু অনুসন্ধিৎসু আছিল। এতিয়া কৈছে এই দুই ভাই ককাই কি আছিলে? সৰুৰে পৰা বহুত বেছি কৌতূহলী আছিলে। মানে সিহঁতে সদায় আগ্ৰহী আছিলে কোনো এটা নতুন বস্তু জানিবৰ কাৰণে। এতিয়া কৈছে আমাক কি কৈছে? সৰুৰে পৰা তেওঁলোকে অতি কি আছিলে? কৌতূহলী আছিলে। সিহঁত সদায় আগ্ৰহী আছিলে যে নতুন নতুন জ্ঞান লাভ কৰিবৰ কাৰণে আৰু অনুসন্ধিৎসু আছিলে বুলি কৈছে। তেওঁলোকে কি কৰিছিলে চোৱা? ঘৰত তেওঁলোকে প্ৰায়ে চাইকেল আৰু আন যন্ত্ৰৰ বিভিন্ন অংশবোৰ আঁতৰাই চাই অংশবোৰে কেনেদৰে কাম কৰে তাক বুজিবলৈ কি কৰিছিলে? চেষ্টা কৰিছিলে। চোৱা সিহঁতে কি কৰিছিলে? সিহঁতে কৰিছিলে যে ঘৰত থকা চাইকেল বা অন্য ধৰণৰ বস্তুবিলাকৰ অংশবিলাক আঁতৰাই সেই অংশবিলাকে কেনেধৰণেনো কাম কৰে তাক বুজিবৰ কাৰণে চেষ্টা কৰিছিলে। এতিয়া আমাক কৈছে আমি এটা কি কৰিব লাগিব? প্ৰথমতে আমি কি কৰিব লাগিব? পৰ্যবেক্ষণ কৰিব লাগিব। তাৰপিছত আমি কি কৰিব লাগিব? অনুমান কৰিব লাগিব। কি কৰিব লাগিব? অনুমান কৰিব লাগিব। এতিয়া অনুমান কি কৰিছে? অনুমান কৰিছে যে চোৱা চৰাইবোৰে বতাহৰ বাধা কম পাবৰ বাবে শুই থকা অৱস্থাত উৰে। এতিয়া কি অনুমান কৰিছে? শুই থকাৰ দৰে কিয় উৰে বুলি কৈছে? যে চৰাইবোৰে আচলতে বতাহৰ বাধা কম পাবৰ কাৰণে শুই থকাৰ দৰে উৰে বুলি অনুমান কৰিছে। এতিয়া অনুমানৰ পিছত আমি কি কৰিব লাগিব? সেই অনুমানটো আমি প্ৰমাণ কৰিবৰ কাৰণে কি কৰিব লাগিব? পৰীক্ষা কৰিব লাগিব। কি কৈছে? পৰৱৰ্তী পদক্ষেপত কৈছে যে আনুমানিক সিদ্ধান্তক আমি কি কৰিব লাগিব? পৰীক্ষা কৰিব লাগিব। তেতিয়াহে আমি কি কৰিম? এটা জ্ঞান লাভ কৰিবৰ কাৰণে সক্ষম হ'ম। এতিয়া কৈছে চোৱা বিজ্ঞানসন্মত পদ্ধতি মানে হৈছে পৰ্যবেক্ষণ, আনুমানিক সিদ্ধান্ত আৰু পৰীক্ষা। এই তিনিওটাৰ সমষ্টিকে কি বুলি কওঁ আমি? বিজ্ঞানসন্মত পদ্ধতি বুলি কওঁ। কি বুলি ক'লো আমি? কি বুলি জানিলো? যে বিজ্ঞানসন্মত পদ্ধতি মানে হৈছে পৰ্যবেক্ষণ, আনুমানিক সিদ্ধান্ত আৰু পৰীক্ষা। এই তিনিটাৰ সমষ্টিকে কি বুলি কোৱা হয়? বিজ্ঞানসন্মত পদ্ধতি বুলি কোৱা হয়। আৰু এই পদ্ধতি আমি কিহৰ কাৰণে দৰকাৰ? জ্ঞান আহৰণৰ কাৰণে অতিকৈ প্ৰয়োজনীয় বুলি কৈছে আৰু এইটো আমাৰ সকলোৰে কাৰণে কি হয়? উপযোগী পদ্ধতি বুলি কৈছে। এতিয়া চোৱা কেইটামান উদাহৰণৰ জৰিয়তে আমাক বুজাব গৈছে যে আমি কেনেধৰণে
জ্ঞান লাভৰ কাৰণে আমি আগবাঢ়িব লাগে বা বিজ্ঞানসন্মত পদ্ধতি মানেনো কি তাকে আমাক ক'বলৈ কৈছে উদাহৰণ একটো চোৱা কি কৈছে আমাক চেপেটা টায়াৰ মেৰামতি কৰা কি কৰা যেতিয়া আমাৰ চাইকেলৰ কি হয় বায়ু নোহোৱা হৈ যায় তেতিয়া আমি কি কৰো চাইকেলৰ কাৰিকৰৰ ওচৰলৈকে যাও আৰু তাত গৈ আমি কি কৰো চাইকেলখন তেখেতক দেখুৱাও আৰু তেখেতে প্ৰথমতে কি কৰে চাইকেলখন ভালদৰে কি কৰে পৰ্যবেক্ষণ কৰে কি কৰে বুলি কৈছে প্ৰথম কাম হৈছে কি কৰিব লাগিব আমি পৰ্যবেক্ষণ কৰিব লাগে তাৰ পিছত তেখেতে কি কৰিব অনুমান কৰিব কি অনুমান কৰিব তেখেতে হয়তো অনুমান কৰিছে চাগে নিশ্চয় চাইকেলৰ টায়াৰটো কি হৈছে ফুটা হৈছে আৰু সেই অনুমানটো কৰাৰ পিছত তেখেতে কি কৰিব তাক পৰীক্ষা কৰিব কি কৰিব পৰীক্ষা কৰিব চোৱা পানীত তেখেতে টায়াৰটো কি কৰিব জুবুৰিয়াই চাই পৰীক্ষা কৰিব আৰু তাৰ পিছত তেখেতে সিদ্ধান্ত আহিব যে তাত কি হৈছে আসলে ফুটা হৈছে আৰু তাৰ পিছত তেখেতে সেই ফুটাটো কি কৰিব বন্ধ কৰি দিব এতিয়া আমি চাওয়া হা উদাহৰণ 2 টো কি কৈছে আমাক যে জ্বৰ নিৰ্ণয় কৰা নিশ্চয় তোমালোকৰ জ্বৰ হৈছে হয়নে জ্বৰ হলে তোমালোকে কি কৰা জ্বৰ হলে তোমালোকক মাৰ দেউতাই কি কৰে হস্পিটাললৈ বা ডক্টৰৰ ওচৰলৈকে লৈ যায় ডক্টৰে কি কৰে চোৱা ডক্টৰে কি কৰে প্ৰথমতে লক্ষণসমূহ ভালদৰে কি কৰিব পৰ্যবেক্ষণ কৰিব আমি সকলোৱে জানো যে জ্বৰ বিভিন্ন কাৰণতো হ'ব পাৰে বিভিন্ন বেমাৰৰ কাৰণে জ্বৰ হ'ব পাৰে সেই কাৰণে ডক্টৰে প্ৰথমতে কি কৰিব পৰ্যবেক্ষণ কৰিব তাৰ পিছত কি কৰিব চোৱা তাৰ পিছত তেখেতে কি কৰিব অনুমান কৰিব আৰু তাৰ পিছত তেখেতে অনুমানৰ ভিত্তিত কি কৰিব পৰীক্ষা কৰিব আৰু শেষত তেখেত নিশ্চিত হ'ব যে আসলতে এইটো বেমাৰৰ কাৰণেহে আসলতে মানুহজনৰ কি হৈছে জ্বৰ হৈছে এতিয়া তৃতীয় উদাহৰণলৈকে আহো তৃতীয় উদাহৰণত কৈছে যে দক্ষিণ আমেৰিকাৰ দৰে প্ৰশান্ত মহাসাগৰীয় দ্বীপসমূহৰ সংস্কৃতি পৰ্যবেক্ষণ এতিয়া কৈছে দক্ষিণ আমেৰিকাৰ পৰা যদিও প্ৰশান্ত মহাসাগৰ বহু দূৰত তথাপিতো কিছুমান ঘটনা পৰিঘটনা লক্ষ্য কৰিছিলে যে দেখিছিলে যে দক্ষিণ আমেৰিকাৰ যিবিলাক আচাৰ ব্যৱহাৰ ৰীতি নীতি এই সকলোবিলাক কাৰ লগত মিলি গৈছিলে প্ৰশান্ত মহাসাগৰত থকা দ্বীপসমূহৰ বাসিন্দাৰ লগত দক্ষিণ আমেৰিকাৰ বাসিন্দাৰ কিছু ব্যৱহাৰ আচাৰ ৰীতি নীতি মিলি গৈছিলে আৰু কি কৰিছিলে চোৱা তেখেতসকলে অনুমান কৰিছিলে যে দক্ষিণ আমেৰিকাৰ পৰা মানুহ হয়তো প্ৰশান্ত মহাসাগৰলৈকে কি কৰিছিলে প্ৰব্ৰজন কৰিছিলে বুলি তেখেতসকলে কি কৰিছিলে অনুমান কৰিছিলে কিন্তু ইয়াতে কিছুমানে কি কৰিছিলে আপত্তি দৰ্শাইছিলে কি আপত্তি আছিলে চোৱা যিহেতু দক্ষিণ আমেৰিকাৰ পৰা প্ৰশান্ত মহাসাগৰলৈকে দূৰত্ব বহুত বেছি আছিল আৰু লগতে সাগৰ কি আছিল ৰুক্ষ বা উত্তাল আছিল আৰু সেই সময়ত যেটো নাও আছিল আদিম নাওৰ ক্ষেত্ৰত এইটো কি আছিল অসম্ভৱ যেন লাগিছিল এতিয়া আমাক কৈছে চোৱা যেহেতু প্ৰথমতে কি কৰিছিল দক্ষিণ আমেৰিকা আৰু প্ৰশান্ত মহাসাগৰৰ মানুহৰ মাজত কিছুমান কি দেখা পাইছিল মিল দেখা পাইছিল আৰু হেতু কি কৰিছিল অনুমান কৰিছিল যে দক্ষিণ আমেৰিকাৰ পৰা হয়তো প্ৰশান্ত মহাসাগৰলৈকে মানুহ কি কৰিছিল এটা প্ৰব্ৰজন কৰিছিলে কিন্তু কিছুমানে কি কৰিছিলে আপত্তি দৰ্শাইছিলে এতিয়া হেতুকে পৰীক্ষা কৰিবৰ কাৰণে কি কৰিছে চোৱা যে আদিম নাও নিৰ্মাণ কৰি বিজ্ঞানীসকলে কি কৰিছিলে পৰীক্ষা কৰিছিলে আৰু পৰীক্ষা কৰোতে কি কৰিছিলে সেই বিজ্ঞানী কেইজন 101 দিনৰ পিছত দ্বীপটোত কি হৈছিলে উপস্থিত হৈছিলে আৰু ইয়াৰ ফলতে আমি ক'ব পাৰো যে আসলতে কি পালে ফল কি পালে যে যেটো অনুমান কৰিছিলে সেই অনুমানটো কি হৈ গ'ল সঁচা বুলি প্ৰমাণ হ'ল আসলতে দক্ষিণ আমেৰিকাৰ পৰা প্ৰশান্ত মহাসাগৰলৈকে মানুহ কি কৰিছিলে প্ৰব্ৰজন কৰিছিলে আৰু এই অভিযানটোকে নাম কি দিছে কণ্টিকি অভিযান বুলি কোৱা হয় চোৱা তোমালোকে এনেকে আদিম নাও প্ৰস্তুত কৰি বিজ্ঞানীসকলে 101 দিনৰ পিছত প্ৰশান্ত মহাসাগৰত থকা দ্বীপসমূহলৈকে উপস্থিত হৈছিলে এতিয়া আমি আহা মূল্যায়নলৈকে আগবাঢ়ো প্ৰথমটো প্ৰশ্ন হৈছে যে বিজ্ঞানী হোৱাৰ প্ৰথমটো পদক্ষেপ কি বিজ্ঞানী হোৱাৰ প্ৰথমটো পদক্ষেপ কি সুধিছে আনুমানিক সিদ্ধান্ত পৰ্যবেক্ষণ পৰীক্ষা ওপৰত এটাও নহয় আমি জানো যে বিজ্ঞানী হোৱাৰ প্ৰথমটো পদক্ষেপ হৈছে পৰ্যবেক্ষণ এতিয়া দ্বিতীয় প্ৰশ্নলৈকে আমি আগবাঢ়ো দ্বিতীয় প্ৰশ্নটো হৈছে যে উৰাজাহাজৰ আৱিষ্কাৰ কৰিছিল দুগৰাকী ককাই ভাইয়ে আমি জানো যে উৰাজাহাজ আৱিষ্কাৰ কৰিছিল দুগৰাকী ককাই ভাই নাম কি আছিল কোৱাচোন উইলবাৰ ৰাইট আৰু অৰভিল ৰাইট এতিয়া কি হ'ব এইটো শুদ্ধ হ'ব 3 নম্বৰ প্ৰশ্নলৈকে আহিছো যে পৰ্যবেক্ষণ আনুমানিক সিদ্ধান্ত আৰু ডেছ এই পৰ্যায়কেইটাৰ সমষ্টি হৈছে বিজ্ঞানসন্মত পদ্ধতি আমি জানো যে বিজ্ঞানসন্মত পদ্ধতি তিনিটা পৰ্যায় আছিল প্ৰথমটো আছিল পৰ্যবেক্ষণ দ্বিতীয়টো আনুমানিক সিদ্ধান্ত আৰু তৃতীয়টো কি আছিল পৰীক্ষা কি হ'ব পৰীক্ষা আৰু এই তিনিটাৰ সমষ্টিকে কি বুলি কোৱা হয় এই তিনিটাৰ সমষ্টিকে বিজ্ঞানসন্মত পদ্ধতি বুলি কোৱা হয় আশা কৰো আজি তোমালোকক যিখিনি বুজালো নিশ্চয় তোমালোকে বুজিবলৈ সক্ষম হৈছা আজিলৈ এৰিছো ধন্যবাদ